ঢোলৰ পূজা নাম মোৰ তুলসী ওজা জিলা মোৰ ডিব্ৰুগড় টিংখাং ৰাজগড় ভালুকমৰাত ঘৰ প্ৰয়োজন হলে ৰাইজ কৰিব খবৰ কৰিব খবৰ ঘৰৰ অসুবিধাত পৰি স্কুল এৰি দিলো ভাবি চিন্তি উপায় নাপায় ঢোলৰ বিদ্যা ললো এটি দুটি পইচা কৰি ঢোল কিনি ললো উপেন ওজা গুৰু ধৰি বিদ্যা শিকি ললো সোঁ হাতে কোবনি যে বাওঁ হাতে তালি আগতে মই হৈছিলো উপেন ওজাৰ পালি বাওঁ হাতে তালিখনি সোঁ হাতে কোবা আৰু কিছু শিকাইছিলে মঘাই চন্দ্ৰ ওজা সেয়াই হ'ল তুলসী ওজা আৰু তুলসী ওজাক মই বেলেগ ধৰণে পৰিচয় কৰি দিবৰ কোনো প্ৰয়োজন নাই আজি সন্মানীয় তুলসী ওজা স্মৃতি চাৰণ সভা আৰু ওজা ঢোল বাদন প্ৰতিযোগিতাৰ উদয়ন সংঘত সমবেত এই মুকলি সভাৰ সন্মানীয় সভাপতি মহোদয় অসমৰ লোক সংস্কৃতিৰ সাধক প্ৰখ্যাত ঢুলীয়া ওজা শ্ৰীযুত সোমনাথ বৰা ডাঙৰীয়া আৰু তেখেতৰ গুণমুগ্ধসকল এই সভা উদ্যোক্তাসকল আৰু ঢোলৰ যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল আৰু তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকল আৰু তুলসী ওজাৰ গুণমুগ্ধসকল পৰিয়ালবৰ্গ মই বৰ বেছি দীঘলীয়া নকওঁ বেছি দীঘলকৈ কথা নকওঁ মাত্ৰ ইয়াত আজি তেখেতৰ কেইবাগৰাকীও শিষ্য উপস্থিত হৈছেহি তেখেতসকলক মই তুলসী ওজাৰ বিষয়ে ক'বলৈ নাযাওঁ কাৰণ সেইটো এই শোকক বেদ পঢ়োৱাৰ দৰে হ'ব গতিকে মই মাত্ৰ আমাৰ যি কণ কণ ভূঞাসকল উঠি আহিছে তেওঁলোককে মই তুলসী ওজাৰ বিষয়ে দুটামান ক'ম তুলসী ওজাৰ তেখেতৰ জন্ম হৈছিল যোৰহাটৰ পতিয়া গাঁৱত আৰু নিমাতী ঘাটৰ ওচৰত আছিলে গাঁওখন প্ৰতি বছৰে তাত বানপানী হয় গৰাখহনীয়া আৰু বানপানী গৰাখহনীয়া প্ৰকোপত তেওঁলোক তাত থাকিব নোৱাৰে তাৰপৰা ঠিক ৮-১০ ঘৰমান মানুহ আমাৰ ৰাজগড় অঞ্চলৰ ভালুকমৰালৈ এই ভালুকমৰাত মানে চৰকাৰী অলপ মাটি আছিল আৰু চৰকাৰে তেখেতসকলক এই ভালুকমৰালৈ লৈ আনিলে আৰু লৈ আনি তাতেই মাটি বাৰী দি সংস্থাপিত কৰিলে আৰু তেখেতে ভালদৰে পঢ়া শুনাও কৰিব নোৱাৰিলে ইয়াৰ কাৰণে এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰাৰ কাৰণে অন্ন বস্তু বাসস্থানৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিল সৰুতে তেখেতে উপেন ওজাৰ সংস্পৰ্শলৈ আহিছিল আৰু উপেন ওজাই খুব ঢোল বজাইছিল আৰু সেই ঢোলৰ চাপৰ দেখি তেওঁ আকৰ্ষিত হৈছিল আৰু ঢোল বজাবলৈ মন কৰিছিল ঘৰৰ আৰ্থিক অৱস্থাটো সিমান ভাল নোহোৱাৰ কাৰণে তেওঁ এটা মানে কলপটুৱাৰ ঢোল বনাই দিছিল বোলে মোক কৈছিলে সেই কথাটো কলপটুৱাৰ ঢোল আৰু বাঁহৰ মাৰিবলৈ সেই কলপটুৱাৰ ঢোলতে বজাই শিকিছিল গতিকে আজি আমাৰ কণ মহিলাহঁতে ঢোল বজাবলৈ শিকাৰ আগতেই দেউতাকে ধুনীয়া এটা ঢোল আনি দিয়ে আৰু তেওঁলোকে ঢোলটো হাতত পাইছে কিন্তু তুলসী ওজাৰ ঠিক তেনেধৰণে পোৱা নাছিল তেখেতৰ বহুত কষ্ট আছিল জীৱনত সংগ্ৰাম কৰিবলগীয়া হৈছিল কষ্টৰ মাজেদি তেখেতে ঢোল শিকিছিল আৰু প্ৰথম যেতিয়া আমাৰ ৰাজগড়ত এই বিহু সন্মিলন হৈছিল তেতিয়া মঘাই ওজা তালৈ আহিছিল আৰু মঘাই ওজাই মানে দুজনমানক ঢোল বজাবলৈ গৈছিল বোলে তহঁতে ঢোল বজাচোন মোৰ আগত তেতিয়া উপেন ওজাও আছিলে উপেন ওজাই শিকাইছিলে আৰু ঠিক তুলসী ওজাই তেনেকৈ লগৰীয়াবিলাকৰ লগতে আহি এবাৰ ঢোল বজালে তাৰপৰা মঘাই ওজাৰ মানে চকুত পৰিলে যে এই ল'ৰা ছোৱালীচোন বৰ সুন্দৰকৈ বজাব পাৰিছে আৰু তুলসী ওজাৰ হাতৰ আঙুলিবোৰ আপোনালোকে দেখিছে এই মানে আমাৰ একেবাৰে সৰু সৰু ছোৱালী আঙুলিৰ দৰে একদম ধুনীয়াকৈ মানে বুলনি দিব পাৰে আৰু ধুনীয়াকৈ বজাব পাৰে তেওঁ হাতখন মানে অলপ নাচি থাকে এতিয়া ধুনীয়াকৈ বজালে আৰু বজাওঁতে মানে মঘাই ওজা তেখেত মুগ্ধ হ'ল আৰু তেখেতে শেষত যাব সময়ত তেওঁক মানে ঢোল এটা দি থৈ গ'ল আৰু ক'লে কি যে তুমি যদি আমাৰ ঘৰলৈ যোৱা যোৰহাটলৈ তেতিয়া মই যিমানখিনি শিকাবলগীয়া আছিলে গোটেই বিদ্যাখিনি তোমাক শিকাম এতিয়া ঘৰৰ অৱস্থা বুলি ভাল নহয় কাৰণে তালৈ নিয়াটো নহ'ল আৰু গতিকে উপেন ওজাৰ লগতে শিকিলে আৰু শিকি মেলি আমি যেতিয়া দেখিছিলোঁ তেতিয়া আকৌ তেনেকৈ ঢোল বাদন প্ৰতিযোগিতা আমি দেখা নাছিলোঁ এই মানুহৰ ঘৰত যেতিয়া বিয়া হয় বিয়াত ঢোল বজাবলৈ মাতে দৰা ছোৱালী ঘৰত যদি থাকে তেতিয়া দৰা আদৰি আনে আৰু তেনেধৰণে তাৰমানে ওজা নহ'লে নহৈছিলে গতিকে সেই খুব সুন্দৰকৈ তেওঁ বজাইছিলে দৰা আদৰি আনে তাৰপৰা আকৌ দৰা গা ধুৱাবলৈ যাওঁতেও বজাই যে আমি দেখিছিলোঁ আৰু হুঁচৰিও গাইছিলে তাৰমানে আৰু হুঁচৰি গাওঁতে আকৌ এজন মানুহৰ নাম নক'লে মানে সম্পূৰ্ণ নহ'ব তেওঁলোক আছিল গোলাপ ওজা তেওঁ চাওঁতৰ দৰে মানে গোলাপ ওজা আছিল আৰু গোলাপ ওজাও কম পাকৈত নাছিল তেখেতে বহুত সুন্দৰকৈ বজাইছিল আৰু গোলাপ ওজাৰ লগতে তেখেতে
সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই ঢোল বাদ্য পৰিৱেশন কৰিলে আৰু আমাৰ যি লোকবাদ্য ঢোল এই ঢোলটি ভাৰতবৰ্ষৰ বিখ্যাত কৰাত এই ব্যক্তিগৰাকী যথেষ্ট অৰিহণা আছে আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ আজি সেইটো কাৰণে হয়তো আপোনালোকে ইয়াত এই স্মৃতিচাৰণ অনুষ্ঠানটো পাতিছে আৰু গুণমুগ্ধসকল লগ হৈছে আৰু তেখেতৰ স্মৃতি আপোনালোকে জীয়াই ৰাখিছে আপোনালোকৰ অন্তৰত আছে গতিকে সেইটো কাৰণে আমি এগৰাকী তাৰে বাসিন্দা হিচাপে আমি সকলোলৈকে আপোনালোকক প্ৰণাম জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই তুলসী পূজাৰ বিষয়টো কৈ শেষ কৰিব নোৱাৰি তেখেতে 1977 চনত ডিব্ৰুগড়ৰ মৌচাক গোষ্ঠীৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ঢোল পৰিৱেশন কৰিছিল নতুন দিল্লীৰ নীলম সঞ্জীৱ ৰেড্ডী আছিলে সেই সময়ত ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ভৱনত তেখেতে ঢোল বজাইছিল আৰু সকলোৱে মানে সুধিছিল যে এই মানুহজন ক'ৰ তেতিয়া তাৰমানে আমাৰ ঢোলটোৰ সৈতে অসমৰ এই মানুহজন বিখ্যাত হৈ পৰিছিল তাত পণ্ডিচেৰীত ঢোল বজাইছিলে হাৰিয়ানাত বজাইছিলে কেৰেলালৈও গৈছিল পশ্চিমবংগ আৰু অসমৰ বিভিন্ন ঠাইত চুকে কোণে ক'বই নালাগে সকলোতে তেখেতে ঢোল বজাইছিল গতিকে আমি তেনেধৰণে দেখিছিলোঁ আৰু তেখেতৰ মই তেখেতৰ সান্নিধ্যলৈ আহোঁ মানে যেতিয়া চিঠি এখন তেখেতলৈ আহে ইংলিছতো লিখা থাকে কেতিয়াবা চিঠি কিছুমান আৰু সেই চিঠিবিলাক চিধা মোক লগে লগে মাতি আনে এই কৃষ্ণ মাষ্টৰক আৰু মোক মাতি আনে আৰু মই চিঠিখন ভালকৈ পঢ়ি দিব লাগে আৰু কথাটো বুজাই দিব লাগে যে ক'লৈ মাতিছে ঠিক মৃত্যুৰ 2 বছৰৰ আগত আমাৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক কালচাৰেল এফেয়াৰ্ছৰ পৰা এখন চিঠি আহিছিল আৰু নৰ্থ ইষ্টৰ এখন কালচাৰেল সভা হৈছিল আৰু সভাখন ত্ৰিপুৰাত হৈছিল আৰু ত্ৰিপুৰালৈ তেখেতক বিশিষ্ট অতিথি হিচাপে মাতিছে তাৰমানে ইংলিছতে লিখা আছে চিঠিখন মই সুন্দৰকৈ তেখেতক বুজাই দিলোঁ এতিয়া তেখেতৰ মানে আৰ্থিক অৱস্থাটো ইমান ভাল নাছিলে আৰু শৰীৰৰ অৱস্থাটো ইমান ভাল নাছিলে গতিকে যোৱাটো নহ'ল গতিকে যি কি নহওক তেনে এজন সন্মানীয় ব্যক্তি আৰু এই ব্যক্তিগৰাকীয়ে আমাৰ এই ডিব্ৰুগড় জিলাখনলৈ আমাৰ অঞ্চলটোলৈ বহুতো বঁটা বাহন তেখেতে কঢ়িয়াই আনিছিল তেখেতে বকুল বনৰ বঁটা তাৰপিছত আকৌ সংগীত সূৰ্য ভূপেন হাজৰিকা বঁটা প্ৰতিমা পাণ্ডে বৰুৱা এই বঁটা আৰু মৃত্যুৰ এবছৰৰ আগত তেখেতে অসম শিল্পী সমাজে আগবঢ়োৱা শিল্পৰত্ন বঁটা এই বঁটাটি তেওঁ নগাঁৱত তেওঁ গ্ৰহণ কৰিছিল আৰু সমগ্ৰ শিল্পী সমাজে এই বঁটাটো প্ৰথম তেখেতকে মানে প্ৰদান কৰিছিল আৰু তালৈ মই গৈছিলোঁ মই লৈ গৈছিলোঁ তাৰমানে তেখেতৰ লগত আছিলোঁ গতিকে সেইটো কাৰণে তেখেতে মোক মানে খুব বিশ্বাস কৰে আৰু কিবা চিঠি এখন পালেও মোকেই মাতে সকলো কথা মোক কয় গতিকে মই কিন্তু এটা দুৰ্ভগীয়া মানুহ যে মই কোনো ধৰণৰ ঢোল বজাবলৈ মই শিকিব নোৱাৰিলোঁ এতিয়া মোৰ লগত বীৰেণ মোৰ ভাতৃৰ প্ৰতি বীৰেণ আহিছে তুলসী পূজাৰ ভতিজা মই বীৰেণক কৈছোঁ মোক ঢোল শিকাব পাৰিবি নাই মই মানে স্কুলৰ শিক্ষকতা কৰি আছোঁ আৰু যদি অৱসৰ লওঁ অৱসৰ পাছত মোক শিকাব পাৰিবি নাই সুধিছোঁ তেওঁ একো উত্তৰ দিয়া নাই শিকাই দিব নেকি গতিকে মই এজন দুৰ্ভগীয়া গতিকে আৰু তুলসী পূজাই ইমান ধৰণৰ তেওঁ মানে বহুত আৰ্থিক অনাটনৰ মাজত তেওঁ কাম কৰিবলগীয়া হৈছিল কিন্তু তথাপিতো মই চকুলৈ চাওঁ চকুত কিন্তু কোনো দুখৰ চাপ ফুটি উঠা নাছিল শিল্পীসকলৰ সেইটো এটা বৈশিষ্ট্য তেওঁ ঘৰৰ যিমান সমস্যা থাকক যিমানখিনি কষ্ট থাকক সেই সকলোবিলাক তেওঁলোকে লুকুৱাই ৰাখে আৰু তেওঁলোকৰ অন্তৰ আচলতে কলা সংস্কৃতিয়ে ভৰি থাকে আৰু সেইটো কাৰণে হয়তো তেওঁলোকে খুব আনন্দ মানে জীয়াই থাকিব পাৰে গতিকে সেই শিল্পী সত্তাটো আমি বুজি নাপাওঁ তেখেতসকলে বুজি পায় মই আমাৰ এতিয়া গোটেইকেইজন উজাৰ মুখলৈ মই চাইছোঁ সকলোৱে ইমান আনন্দ মনে থাকে চাউণ্ডটোৱে বেলেগ তাৰমানে গতিকে এইটো হ'বলৈ হ'লে আমি কলা সংস্কৃতি আমি সাধনা কৰিব লাগিব মই উঠি অহা ছাত্ৰ ছাত্ৰীক সেইটোৱে অনুৰোধ জনাম যে কিতাপ পঢ়াৰ লগতে আমি হ'ব লাগিব আমি ডাক্তৰ ইঞ্জিনিয়াৰ সকলো হ'ব লাগিব শিক্ষক হ'ব লাগিব ডাঙৰ ভাল চাকৰি কৰিব লাগিব কিন্তু তাৰ মাজত আমি কলা সংস্কৃতি আমি কেতিয়াও এৰি দিব নালাগে বিশেষকৈ আমাৰ যি লোক সংস্কৃতি এই সংস্কৃতি আমি এৰি দিব নালাগে এইটো ধৰিব লাগে গতিকে মই সেইটোৱে আহ্বান জনাম সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মূল্যৱান সময় মোক দিয়াৰ কাৰণে মই নথৈ ধন্যবাদ জনাইছোঁ আৰু উদ্যোক্তাসকলৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ আৰু তুলসী পূজাৰ বিষয়ে ক'বলৈ বহুত থাকি গৈছে গোটেই ৰাতিটো কৈ থাকিলেও শেষ নহ'ব গতিকে মই পূজাজনৰ আত্মাৰ সদ্গতিৰ অৰ্থে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ চিৰশান্তিত তেখেত থাকক য'তেই আছে আৰু তেখেতৰ স্মৃতি আমাৰ প্ৰত্যেকৰে অন্তৰত থাকিব আমাৰ হৃদয়ত আমি তেখেতৰ স্মৃতি লৈ ফুৰিব লাগিব যিমান দিন জীয়াই থাকোঁ ইয়াকে কামনা কৰিছোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মাজত উপস্থিত থকা
অতিথিসকলৰ একাষাৰ শুনিম।